অৱশেষত চৰকাৰৰ সিদ্ধান্ত বাহাল শিক্ষকসকলৰ আবেদন খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্যিক কৰ্মচাৰীৰ সপ্তম দৰমহা আয়োগৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰি ৰাজ্য চৰকাৰে 2016 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ নিম্ন প্ৰাথমিক, জুনিয়ৰ বেছিক আৰু প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলৰ গ্ৰেড পে অৰ্থাৎ পে বেণ্ড 2ৰ 8,700 টকা কৰিছিলে। কিন্তু পৰৱৰ্তী সময়ত গঠন কৰা দৰমহা আহোৱা সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰে কি কৰে 2018 চনৰ 4 আগষ্টত এখন নিৰ্দেশনা যোগে প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলৰ পূৰ্বৰ বেণ্ড একে ৰাখি গ্ৰেড পে 8,700 টকাৰ পৰা 7,400 টকালৈ হ্ৰাস কৰে আৰু প্ৰশিক্ষিত স্নাতক শিক্ষকৰ গ্ৰেড পে 7,400 টকালৈ হ্ৰাস কৰাৰ সমান্তৰালকৈ অপ্ৰশিক্ষিত স্নাতক শিক্ষকসকলৰ গ্ৰেড পে 6,800 টকালৈ হ্ৰাস কৰা হয়। আৰু স্নাতক শিক্ষকসকলৰ শ্ৰেণী বিভাজন কৰা আৰু গ্ৰেড পে হ্ৰাস কৰাৰ সিদ্ধান্ত একপক্ষীয় আৰু বৈষম্যমূলক বুলি অভিহিত কৰি বহুকেইখন জিলাৰ স্নাতক প্ৰাথমিক শিক্ষক আৰু শিক্ষক সংগঠন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে অসন্তুষ্ট স্নাতক শিক্ষকসকলৰ অধিবক্তাৰ যুক্তি খণ্ডন কৰি চৰকাৰী পক্ষই দৰমহা আহোৱা সমিতিৰ প্ৰতিবেদন আৰু চৰকাৰৰ সিদ্ধান্তৰ যুক্তিযুক্ততাৰ তথ্য আদালতত দাখিল কৰে। আৰু দীৰ্ঘদিন বিলম্ব হৈ থকাৰ পাছত শেহতীয়াকৈ বিগত কেইমাহমান ধৰি শিক্ষকসকলৰ আবেদনলানিৰ দ্ৰুত শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই বিষয়ত নিষ্পত্তি কৰে। আদালতে দৰমহা আহোৱা সমিতিয়ে প্ৰাথমিক স্নাতক শিক্ষকৰ দৰমহা অৰ্থাৎ গ্ৰেড পেৰ ক্ষেত্ৰত দিয়া পৰামৰ্শক যুক্তিসংগত বুলি আখ্যা দিয়ে আৰু শিক্ষকসকলৰ যুক্তিৰ গ্ৰহণযোগ্যতা নাই বুলি মন্তব্য কৰি তেওঁলোকৰ আবেদনলানি খাৰিজ কৰে। অৰ্থাৎ শিক্ষকসকলৰ যি 8,700 টকাৰ গ্ৰেড পে দিয়া হৈছিলে আৰু সেইখন আহোৱা সমিতিৰ পৰামৰ্শ মতে 8,700 টকাৰ ঠাইত 7,400 টকাটো বাহাল থাকে। এই সম্পৰ্কে এখন বাতৰিত প্ৰকাশ পাইছে দৈনিক অসম বাতৰিত। মই এই ভিডিঅ'টোৰ যোগেদি এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকসকলৰ গ্ৰেড পে হ্ৰাস সম্পৰ্কীয় ইয়াত লিখিছে চাওক চৰকাৰৰ সিদ্ধান্ত বাহাল আৰু শিক্ষকৰ আবেদন খাৰিজ উচ্চ ন্যায়ালয়। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।